আজি স্বাধীনতা দিৱসৰ এই দিনটোত কাকচাং ফালে অকণমান ফূৰ্তি কৰিবৰ কাৰণে ওলাই গ'লোঁ। মোৰ লগত আছিলে গোবিন্দ, সুনীল আৰু ভৱেশ। আমি তাত কেইটামান প্ৰেংক ভিডিঅ' বনালোঁ আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ কাম কৰিলোঁ, যিটো আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব। আমি একদম লাষ্টত 4টা বাজি গ'ল আৰু 4টা বজাত এইটো দেখিছে চব মানে ঘৰমুৱা হৈছে। আমাৰ এটা হাতী দেখিছোঁ আগত, মই আমাৰ বেটেৰী ৰিক্সা কিন্তু গৈ আছে। এতিয়া আহিছোঁ, আমাৰ একচুৱেলি অহাটো দেৰি হ'ল, বহুত দেৰি হ'ল। আচলতে দেৰি হোৱাৰ কাৰণে এনেকুৱা হ'ল। और 50 मिनट लगेगा, मतलब 1 घंटा, 50 मीटर मतलब 2 मिनट लगेगा, 1 किलोमीटर पहुंच जाएगा। ठीक है ठीक है ठीक है, थैंक यू। আচলতে এইটো এটা মানে জমনি আছিল। মানে কি হ'ল, আমি মানে লোকেল নহয়, এনেকুৱা ধৰণৰ আমি মানে ভিডিঅ' কৰি আছোঁ। মানে আমি সুধিছোঁ যে কাকচাং কিমান দূৰ, মানে ৱাটাৰফল কিমান দূৰ আছে, কিন্তু মানে মানুহবিলাকৰ মানে ৰিয়েকশ্যনটো চাইছোঁ। জাষ্ট এটা প্ৰেংক আৰু দেই, ধেমালি কৰিলোঁ। वाटरफॉल कितना दूर है? 7 किलोमीटर। और 7 किलोमीटर जाना पड़ेगा। ये रिक्शा जाएगा ना? नहीं जाएगा। तो कैसे जाना पड़ेगा? इधर और 7 किलोमीटर আছে। ओ माय गॉड। আগলে মানে গাড়ী লৈ যাব নোৱাৰিব। মই গাড়ীখিনি ইয়াত দেখি পেলাই ইয়াতে হৈ নেকি বুলি ঘুমাই দিলোঁ। আজি একচুৱেলি এই জেগাটোত গাড়ী ভৰ্তি হৈ আছে। মানে আমি ভবা নাছিলোঁ যে ইমান মানুহ আহিব, ইমান গাড়ী ইয়াত ৰৈ থাকিব। আনাৰসৰ বাগান এয়া চাওক, মই গাড়ীবিলাক দেখাই দিছোঁ। মানে বহু দূৰ দূৰণিৰ পৰা মানুহবিলাক আহি পেলাই ইয়াত আজি মানে কাকচাঙৰ যিটো প্ৰাকৃতিক পৰিৱেশ, তাৰ লগত মানে একদম মজা লৈ আছে। আৰু আমি আহিলোঁ দুজনমান লগৰ ল'ৰাৰ লগত। তো মই অলপ দেখাই দিছোঁ দেই। ভৱেশ, এইজন আমাৰ এজন হেণ্ডচাম ল'ৰা, আমাৰ বোকাহাটৰ। আৰু মোৰ আৰু এজন আছে মানুহ, চা এজন হাই বুলি কোৱা আগত তোমালোকে। এই তেৰিকা, ব'লা এতিয়া অলপ আগত যাওঁ, কৈ আহা ন। আনাৰস বাগান যাম নেকি? আচ্ছা ঠিক আছে, ব'লা। আমি এতিয়া ব'লা। পানী কমিব, এইটো আমাৰ নহয়। আৰু 1.5 কিলোমিটাৰ আছে কাকচাং। কিন্তু গোটত পানী পৰে। পানী পৰে। মাই গড। আচ্ছা, এনেকৈ মই উঠ নেকি? একচুৱেলি স্কুটি যাব পৰা হয় বুলি কৈছে, কিন্তু আমিতো খোজকাঢ়িয়ে যাম। মানে অন্য ধৰাচোন এইটো। থেংক ইউ দেই, থেংক ইউ ভেৰি মাছ। চেনেলটোৰ নাম কি? চেনেলটো প্ৰকাশ HKL। আৰু আমি গৈ আছোঁ, মই দেখাই আছোঁ। এয়া চাওক, কুকুৰটো ধুনীয়া ঠাণ্ডা লৈ আছে। এইটো চাওক, এইটো এটা স্পেচিয়েল কুকুৰ দেখিছে নাই? ৱাও, তাৰ গৰম উঠি গ'ল, কুকুৰৰ গৰম উঠি গ'ল, ঠাণ্ডা মাৰি সোমাই আছে। कितना फिर भी कमी होगा तो पैदल जाना पड़ेगा इधर से। पैदल हम बगले में जाएंगे। अच्छा ठीक है। तो आप कहाँ से आ रहे हैं? बिहार से। वाओ, बिहार পৰা মানুহ আহিছে, কিন্তু আমি লোকেল মানুহ হৈ আমি কাকচাং চাব যোৱা নাই। আৰু বোলে কিমান কিলোমিটাৰ আছে ক'লে? 7 কিলোমিটাৰ। 7 কিলোমিটাৰ, বাপৰে বাপ। অ' মাই গড। অ' 7 কিলোমিটাৰ। এইখন আচলতে মানে টাউন নে গাঁও নে পাহাৰ নে হাবি নে একো ধৰিব পৰা নাই, কাৰণ ইমান মানুহ ইয়াত আজি। মানে আচৰিত, মই আগত দেখা নাই ইমান মানুহ, কিন্তু আজি প্ৰথম দেখা পাই মই আচৰিত হৈ গ'লোঁ। দাদা, কাকচাং কিমান দূৰ আছে? কিমান দূৰ আছে কাকচাং? মানে যিটো পানী পৰে যে, আপুনি ক'ৰ পৰা আহিছে? 2 किलोमीटर। आपका काकचां का नदी है। देखिए ना जगह
আমি বৰ্তমান কাকচাঙত আজি লাইফত প্ৰথমবাৰ নাজানো দেখাও নাই কিমান দ কি কথা আহি আছো কিমান দূৰ পাওঁ নাজানো দাদা। আমাৰ আগে আগে আহি থকা দাদা এজন এনেকৈ দলঙত সোমাই গ'ল আৰু ভৰিত দুখ পালে। দলংবিলাক একেবাৰে জৰাজীৰ্ণ হৈ গ'ল। গতিকে গাইজ, তোমালোক যদি এইফালে আহা অলপ সাৱধানে থাকিবা দলঙত উঠা অৱস্থাত, কাৰণ দলংবিলাক একেবাৰে অনুপযোগী হৈ গৈছে। মানুহে খাই থৈ যোৱা জাবৰ আমি চাফা কৰিব লাগিব, উপায় নাই, কাৰণ নদীখন আমি চাফা কৰিব লাগিব, আমাৰ প্ৰাকৃতিক পৰিৱেশ আমাৰ চাফা হৈ থাকিব লাগিব, উপায় নাই। এতিয়া আমি আগৰ ডাষ্টবিনত আমি ভৰাই দিম, আমাৰ কামটো আমি কৰি দিম। এনাৰ্জি কমি গ'ল। আমাৰ লগত এজন BSF আছে, কেনেকৈ আৰ্মিত চাকৰি পাইছে নাজানো, তেখেতৰ অকণো দম নাই, পাহাৰত কেনেকৈ চাকৰি কৰিছে তেখেতে জানে। BSF-ত কৰে, কিন্তু তেখেতৰ এনেকৈ পাহাৰত আছে নে ভৈয়ামত আছে নাজানো, কিন্তু তেখেতৰ চাকৰি অৰুণাচলত বুলি শুনিছোঁ আৰু। হয় প্ৰণাম। आप कहाँ से हो? ओ গোলাঘাট से हो, তুমি গোলাঘাটৰ। আৰু কোনোবা আহিছে নেকি? ঐ লগৰবিলাক ন? ঠিক আছে। ফাইনেলি গাইজ, কাকচাং আহি পাই গ'লোঁ। কাকচাং মেইন পইণ্ট। ফাইনেলি পাই গ'লোঁ আমি। আমি আছোঁ দেই, পাই গ'লোঁ আহি। ভাগৰ লাগি গ'ল দেই, ভাগৰ লাগি গ'ল। তোমালোক ক'ৰ পৰা আহিছা? আমি শিৱসাগৰ শিৱ কোন জেগা? আমগুৰি আমগুৰি কোন জেগা? আমগুৰি বৰাইবাৰী নতুন চাংমাই নতুন চাংমাই। আচ্ছা, বঢ়িয়া। লগৰ লগা নহয়, এনেই অলপ একে আছে দেই। মোৰ নাম বিতুপন দুৱৰা। বিতুপন দুৱৰা, বিতুপন গগৈ। It's the gospel team, yeah. একচুৱেলি আপুনি কওকচোন, ইয়াতে ডাষ্টবিনটো দিয়া ঠিক হৈছেনে?
ভাল হৈছে নে নহয় নাই হোৱা সেইটো মানুহ লাগে এটা হিচাপততো ভালেই হৈছে। ইয়াত দেখিছোঁ বহুত মানুহে কি নদীৰ পাৰত কিবা কিবি খাইছে ধৰক বস্তুবিলাক পেলাই থৈ গুচি গৈছে কিন্তু ডাষ্টবিনটো ব্যৱহাৰ কৰিব লাগে হয় নহয় কওক কৰিব লাগে ন এটা ডাষ্টবিন দিছোঁ ন তাত ফটো নুঠায় একো নহয় ডাষ্টবিনৰ ওপৰতে আমি কাম কৰি আছোঁ তোমালোকে সেইটো টেনশ্যন ল'ব নালাগে তোমালোকে ক'ব পাৰিবা যে ইমান লেতেৰা কৰিছে ডাষ্টবিন লাগে আমাক কাৰণ এই প্লাষ্টিক সোপা এইটো কেতিয়াও নপচে এই প্লাষ্টিকটো কেতিয়াও নপচে তুমি 20 বছৰত পুতি থোৱা কেতিয়াও নপচেই গতিকে তোমালোকে ক'ব পাৰে এই ডাষ্টবিনটো তোমালোকে থৈ দিয়া কোনোবাই মিউনিচিপালিটিৰ গাড়ী আহিব এই ডাষ্টবিনটো উঠাই পেলাই লৈ যাব জাবৰখিনি হয় নহয় গতিকে তোমালোকৰ জেগাটো চাফা হ'ব তোমালোকৰ ডেভেলপমেণ্ট হ'ব তোমালোকৰ কাম হ'ব আজি কথাটো কৈছোঁ 12 মাহ কাকচাং চলে হয় নহয় গতিকে প্ৰত্যেক বাহতে মানুহ আহি থাকে আৰু এনেকৈ বটল পানী লৈ আহে হয় নহয় ইয়াত পানীটো খাই বটলটো এনেকৈ পেলাই দিয়ে কিন্তু ইয়াত ইউজটো কি হ'ল একো ইউজ হোৱা নাই জাষ্ট পানীটো খাইছে বটলটো পেলাই দিছে লেটাৰটো কাৰ হৈছে তোমালোকৰ হৈছে তোমালোকৰ পৰিৱেশ নষ্ট হৈছে আমাৰ কিবা হৈছে আমাৰতো একো নাই হোৱা আমিতো প্লেইনছৰ মানুহ হয় আমি আহিছোঁ খাইছোঁ আমি পেলাই দিছোঁ কিন্তু চাব লাগে তোমালোকে হয় নহয় গতিকে তোমালোকৰ মানুহ আছে ক'বা যে ইমান লেতেৰা কৰিছে এই বস্তুটোৰ ওপৰত অলপ গুৰুত্ব দিব লাগে